নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকৰ আগত কচু শাকৰ ৰেচিপি এটা দিম বুলি ভাবিছোঁ। মই কচুখিনি বুটলি আনি ধুই লৈ অকণমান ৰ'দত শুকুৱাই লৈছিলোঁ। শুকুৱাই লৈ পেলি এতিয়া কাটিবলৈ লৈছোঁ। সৰু সৰুকৈ কচুবোৰ কাটিছোঁ, দেখিছেনে? তাৰপাছতে লগতে লৈছোঁ 2টা বিলাহী, এটা আলুগুটি আৰু 2 ফুটামান নহৰু আৰু অলপমান পিঁয়াজ। তাৰপিছতে বিলাহীকেইটা কাটি ল'লোঁ। তাৰপিছতে আলুগুটিও সৰু সৰুকৈ অকণমান কাটি লৈছোঁ। তাৰপিছতে পিঁয়াজ, আদা নহৰু পেষ্ট, তাৰপিছতে অলপ ধনিয়া, 2 খিলামান তেজপাত আৰু লগতে কেঁচা জলকীয়া, দেখিছেনে? আৰু এইখিনি হৈছে কচু। ভাজিলে বহুত কচু লাগে, সেইকাৰণে কচু পূৰা সৰু গামলাটো এগামলা কৰি লৈছোঁ। তাৰপিছতে মই কেৰাহীখন অকণমান গৰম হ'বলৈ দিছিলোঁ। এতিয়া তাত তেল অলপমান দি দিছোঁ, দেখিছেনে? তেলকণ গৰম হোৱালৈকে মই ৰৈ আছোঁ, দেখিছেনে? তাৰপিছতে তেলকণ গৰম হোৱাৰ লগে লগে ইয়াত মই এতিয়া দিম, তেলকণ গৰম হৈ আছে, দেখিছেনে? গৰম হোৱাৰ লগে লগে মই ইয়াত অকণমান পিঁয়াজ দি দিছোঁ। ইয়াত অকণমান পিঁয়াজখিনি অকণমান ৰঙা হ'বলৈ দিছোঁ অলপমান। তাতে মই আধা চামুচ হালধি দিছোঁ। তাৰপাছতে অকণমান লৰাই দিছোঁ হেতাখনেদি। কচু শাকত যিহেতু ভাজিলে তেল অকণমান দিলে ভাল লাগে। তাৰপাছতে নতুন আলুবোৰতো ভালকৈ নিসিজে নহয়, বহুত দেৰি লাগে সিজিবলৈ। সেইটো কাৰণে সৰু সৰুকৈ আলু এটা কাটি লোৱা আলুটো তেলত দি দিছোঁ, দেখিছেনে? তেলত দি পিনি অকণমান লৰাই দিছোঁ। তাৰপিছতে আলুখিনি আৰু হেৰিখিনি অকণমান ৰঙচুৱা কৰিবলৈ দিছোঁ। আলুখিনি অকণমান যেতিয়া অলপ ফ্ৰাই টাইপৰ হয় ন, তেতিয়া ভাল লাগে। তাতে মই অলপমান কেঁচা জলকীয়া দি দিছোঁ, সৰু সৰুকৈ কাটি থৈছিলোঁ কেঁচা জলকীয়া। তাতে 2 খিলামান তেজপাত দি দিছোঁ। তাৰপিছতে এতিয়া আকৌ তেজপাত দি অকণমান লৰাই দিব, বুজিছেনে? অকণমান লৰাই দিছোঁ, অকণমান লৰাই দিছোঁ তেজপাত 2 খিলামান দি। তাৰপাছতে কাটি থোৱা বিলাহীখিনি ইয়াতে দি দিছোঁ। বিলাহীখিনি দি পিনি, দেখিছেনে? বিলাহীখিনি দি পিনি অলপ লৰাই ভাজি আছোঁ, দেখিছেনে? অলপ অলপকৈ বিলাহীখিনি যিহেতু গলি পৰা বিলাহীৰ পৰা যিটো অকণ পানী ওলাব, সেই পানীখিনি আলুটো ধুনীয়াকৈ অকণকৈ সিজিব দেখিছেনে? লৰাই আছোঁ মই বিলাহী। তাৰপাছতে কচু শাকখিনি দি দিলোঁ। কচু শাকখিনি দি এতিয়া বিলাহী, আলু আৰু কচুখিনি ধুনীয়াকৈ লৰাই আছোঁ, দেখিছেনে? ধুনীয়াকৈ সিজি আছে, ধুনীয়াকৈ একদম সিজি আছে। দেখিছেনে? কচুবোৰ এনেকৈ ভাজি খাই বহুত ভাল লাগে। এতিয়াতো খৰালি, কচু খাবলৈ বহুত সোৱাদ। এতিয়া বাৰিষা হোৱাৰ লগে লগে যেতিয়া কচুত পানী সোমাই যায়, তেতিয়া খাবলৈ বেয়া। আৰু এতিয়া খৰালি কচু খাবলৈ বহুত ভাল। আপোনালোকে খায়নে বাৰু কচু? এনেকৈ ভাজি খাই চাবচোন, বেলেগ ভাল লাগে খাই পিনি, খাবলৈ বহুত টেষ্টি। তাৰপিছত দেখিছেনে ইমানখিনি এগামলা কচু ভাজিলে, দেখিছেনে কেনেকৈ পমি কেনেকৈ অকণমান হৈ থাকে। তাৰপৰা মই গেছটো অকণমান কমাই পিনি এনেকৈ সিজিবলৈ দিলোঁ, দেখিছেনে? সিজাৰ পাছত কেঁচা ধনিয়া অলপ কাটি থোৱা আছিলে, তাত দি পিনি লৰাই দিলোঁ। কচু মোৰ ৰেডি হৈ গ'ল। আজিলৈ বাই বাই। ভাল পালে লাইক কমেণ্ট কৰিব দেই।